নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম হৈ গ'ল পবিত্ৰ বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা আহিছোঁ, মানে মাছপাৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ মই 2021 জুলাই মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ মানে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল? আমাৰ এই মানে বড়ো সমাজত মানে এটা ব্ৰহ্ম এটা বুলি কোৱা আছে, সেইটো আমি মানে সাধনা কৰিছিলোঁ, ভক্তি কৰিছিলোঁ, যেনেকৈ যজ্ঞ পূজা কৰা, হাৱন দিয়া, যজ্ঞ দিয়া, এইবিলাক মানে আমি কৰিছিলোঁ মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই মানে 2020 যেতিয়া মোৰ লকডাউন হৈছিলে, তেতিয়া মোৰ অলপ ৰোগ হৈ গৈছিলে মানে। এই ৰোগৰ কাৰণে মই মানে বহুত মানে তৰপি আছিলোঁ মানে ভিতৰৰ পৰা মানে কি মানে মোৰ এই বেমাৰটো কেনেকৈ ভাল হ'ব বুলি এইবিলাক মানে মোৰ প্ৰচেষ্টা হৈ আছিলে মানে। এইকাৰণে মই এনেকৈ যেনেকৈ লকডাউনো চলি গ'ল, মানুহবিলাকৰ বহুত বেমাৰত পৰি গৈছে, কৰোণাৰ কিবা কিবি। তেতিয়া ময়ো ভাবিলোঁ আৰু যদি এই বেমাৰ লাগি গৈছে, কিন্তু মোৰ মানে কৰোণাই সময় গ'ল নেকি মোৰ আৰু এইবিলাক মানে মই ভাবিবলৈ বাধ্য হৈ গ'ল মানে। মানুহ এইফালে মৰি আছে, ইউটিউববিলাকত নিউজবিলাকত কিমান মানুহ মৰি আছে। তেতিয়া ময়ো ভাবিলে কোনোবা এটাতো ইয়াৰ ৰক্ষকটো বা কোনোবা এটা ভক্তি মাৰৰ যি ৰক্ষা হ'ব, এইটো কিবা এটা আছে নেকি বুলি মই দিনভৰ মানে মোবাইল লৈ বিছনাত পৰি কিনি ইউটিউবত মানে কিবা কিবি চাই আছোঁ মানে। তেতিয়া এনেকুৱা ইউটিউবৰ এনেকৈ চাৰ্চ কৰি চাওঁতে মানে সদগুৰু চন্দ ৰামপালজী মহাৰাজৰ এটা সৃষ্টি ৰচনা বুলি এটা লিখা আছে ইউটিউবত, এইটো মই পাই গ'ল মানে। তেতিয়া এই সৃষ্টি ৰচনাত মই অন্তৰলৈ মানে ভালকৈ চালোঁ মানে। তেতিয়া যি ভৱিষ্যবাণীবিলাক কৈ আছে, এনেকুৱা মহাপুৰুষ আহিব ভাৰতবৰ্ষত, এইবিলাক মানে কৈ আছে। তেতিয়া মই ভাবিলোঁ এইটোৱে আমাক যদি ৰক্ষা কৰিব পাৰে আমাৰ যেনেকুৱা আমাৰ জনমনৰ কিবা ৰোগো আছে, এইবিলাকো যেনেকুৱা ময়ো ভিতৰৰ পৰা মানে অনুভৱ কৰিছোঁ মানে। তেতিয়া চাওঁতে যেতিয়া ইণ্টাৰভিউটো চালোঁ, যি ভৱিষ্যবাণীবিলাক কৈছিলে, তেতিয়া মই বিশেষকৈ চাই বহুত 3-4 দিন সদায় চাইছোঁ মই এইটো মানে। তেতিয়া মানে ভকতবিলাকৰো দেখা পাইছে এনেকুৱা ৰোগো ভাল হৈ গৈছে, বেমাৰ আজাৰ। তেতিয়া মই ভাবিলোঁ ময়ো মানে দীক্ষা নলোৱাকৈ কিছুমানে ভাল পাইছে বুলি। তেতিয়া ময়ো ভাবিছোঁ মানে ময়ো মনত মানে গুৰুদেৱৰ বিষয়ে চন্দ্ৰ ৰামপালজীৰ বিষয়ে মানে ময়ো ভাবিছোঁ মোৰো যদি ৰোগটো যদি ভাল হয়, মই গুৰুজীৰ চৰণত আহি যাম। মোৰ ভিতৰত মানে এনেকুৱা কিবা প্ৰেৰণা উঠি গৈছে মানে। তেতিয়া মই যেতিয়া এনে ভাবি কিনি 2 দিনমান থাকিলে মোৰ সঁচাকৈ মোৰ ৰোগটো কিয় ভাল হ'ব হ'ল, মোৰ অনুভৱ হৈ গ'ল। মোৰ মানে সত্যতা আছে মানে, পৰমাত্মা আছে। আজি আমি ভক্তি কৰি আছোঁ, তাততো মইতো নাস্তিক টাইপৰে হৈ গৈছিলোঁ মানে। একো লাভ পোৱা নাই, দুখী আছে আমি মানে ঘৰত, একো সুখ শান্তি নাই, ভূত প্ৰেতৰ বাধা আছে। মই ৰাতভৰ হ'লেও মানে মোক মানে ভূত প্ৰেতে যেনেকৈ আহি কিনি ডিঙি টিপে, ক'ত টিপে মানে এনেকুৱা মানে বহুত কষ্ট দিছে মানে। সৰুৰ পৰা মোৰ ভূত প্ৰেতৰ মোৰ বাধা আছিলে মানে। যেতিয়া মই সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পৰা মোৰ এই ভূত প্ৰেতটো মানে দূৰ হৈছে। মই এতিয়া সুখীকৈ মানে ৰাতিত মানে ভালকৈ শুব পাৰোঁ মানে। এতিয়া আগতো শুব পৰা নাছিলে, 12টা বাজি আহিলে মইতো আইখিনি মানে মোক এই ভূতবিলাক ঠিচি আছিলে মানে, ডিঙিৰ পৰা ঠিচিব, ক'ৰবাত ঠিচিব, এনেকুৱা বহুত সৰুৰ পৰা মানে মোক দিগদাৰ কৰিছিল। ছাৰ, আপুনি ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ ইউটিউব চেনেলত যেতিয়া তেখেতৰ ভৱিষ্যতবাণীবিলাক চালে বা তেখেতৰ বিষয়ে যিবিলাক আপুনি জ্ঞান শুনিলে, তাৰপিছতে আপুনি নাম দীক্ষা নোলোৱাৰ আগতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ছাৰ বৰ্তমান সময়ত আধুনিকতাৰ এই যুগত এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্ত তেখেতৰ কেৱল জ্ঞান শুনাৰ পিছতে আপোনাৰ যি সমস্যা আছিলে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? যেনেকুৱা মানে মোৰ ৰেলে হৈছে মই যি গুৰুদেৱৰ যেনেকুৱা মনত কৰিছিলোঁ মই, যেতিয়া মোৰ যদি ভাল হয় গুৰুজী আপোনাৰ চৰণ আহে বুলি, এনেকুৱা মানে সকলো মানে হঠ ভক্তিৰ পৰা এইটো হৈ যায় মানে। গুৰুজী কৈছে যে তত্ত্বদৰ্শী সন্ত বুলি এটা থাকে মানে, ভৱিষ্যতে এটা থাকে। যি গীতাটো কৈছে তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগে, যদি শাস্ত্ৰ অনুকূল ভক্তি কৰিলে এইটো মানে ভাল হৈ যায় মানে। আৰু সেইকাৰণে মই কৈছোঁ, মই যদি আগৰ পৰা মই যদি ভক্তি নলোৱা আগতে মোৰ মানে বেমাৰটো ভাল হৈছে, মই তাৰ পৰা মানে আৰু ভিতৰত প্ৰেৰণা হৈছে আৰু সত্যতাটো ইয়াতে আছে এনেকুৱা বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে মানে মই আপোনালোকক মই যি সত্যটো ক'বলৈ বাধ্য হৈছে। আপুনি যিহেতু তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপুনি শাৰীৰিকভাৱে
মানে কিছুমান সমস্যাৰ পৰা মানে পৰিত্ৰাণ পালে আৰু ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত নিশ্চয় লাভ পাইছে ছাৰ যেতিয়া মই অলপ ভিতৰুৱা জেগাত থাকে তেতিয়া মই ঘৰত যাব গ'লে 2-3টামান মানে নদীও পাৰ হৈ যাব লাগে তেতিয়া মই মানে অসুবিধা মানে বহুত তেতিয়া মই ভাবিছোঁ আৰু মই যদি অলপ ওচৰ পৰিলে কিবা এটা মই ল'ব পাৰিম নেকি মাটি বাৰী যিকোনো আৰু মনত প্ৰেৰণা হৈ থাকে আৰু তেতিয়া মই ইমান দূৰত থাকে মোৰ ল'ৰা ছোৱালীও শিকাব লাগে আৰু ইমান দূৰৰ পৰা মই বহুত চিন্তিত আছিলে মানে এইটো তেতিয়া মই লাহে লাহে মানে গুৰুদেৱে যি কৈছে শিষ্যবিলাক যি বহুত কয় গুৰুজী এনেকৈ লাভ দিয়ে বুলি তেতিয়া আমাৰ মানে সৰু পোৱালি যেনেকৈ আমাৰ মানে ভিতৰত কিবা হৈ যায় আৰু তো সকলো যেতিয়া লাভ পাইছে আমাকোতো দিব পৰমাত্মাই এনেকৈ বুলি আমি যেতিয়া বিশ্বাস কৰি গুৰুজীক মানে কিবা কৰা তেতিয়া আমাৰ অট'মেটিক মানে লাভটো হৈছে মানে ক'ব গ'লে বহুতেই আছে মানে সৎ ভক্তি ক'লে আপোনাৰ ৰক্ষা কিবা কিবি হৈ যায় মানে যেনেকৈ মই এদিন গৈ আছিলোঁ মোৰ বাইক চলাই গৈ আছিলোঁ তেতিয়া বাইক চলাওঁতে মই এদিন মানে অলপ খুন্দা খাব লগা আছিলে মানে খুন্দাখন মানে গুৰুজীৰ দয়াত মানে মই ভাবিছোঁ এই পৰমাত্মা বুলি কোৱাৰ লগে লগে মোৰ বাইকটো নিজে আঁতৰি গ'ল মানে মই গমেই নাপালোঁ কেনেকৈ আমি ছাইডটো আঁতৰি গ'ল গুচি গ'ল তেতিয়া মই জয় বন্দিশ্বৰ মই মানে চকু পানী ওলাই গ'ল সেই পৰমাত্মা সত্য থাকিলে ভকতক পৰমাত্মাই সদায় লাভটো দি থাকে এইটো এটা আচৰিত কথা আপুনি যেতিয়া বাইক দুৰ্ঘটনা হ'বলগীয়া আছিল তেতিয়া আপুনি তেখেতৰ নাম মানে স্মৰণ কৰাৰ লগে লগে আপোনাক সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ মানে এইটো আমাৰ সৰগুৰুৱে এইবিলাক চববিলাক কৰি দিয়ে মানে তেওঁ মানে ভগৱান হয় এইটো মানে তেওঁ লীলা কৰি আছে মানে তেওঁ পৰমাত্মা হয় ছাৰ তেওঁৰ বিষয়ে ক'ব গ'লে মোৰ চকু পানী ছাৰ মানে এইটো লাভটো মানে তেওঁ পৰমাত্মা হয় মানে পূৰ্ণ ব্ৰহ্ম কবিৰ চাইবৰ অৱতাৰ হয় যি সদগুৰু যি পৰমাত্মা এই লীলা কৰি আছে আমাৰ পাপৰ কাৰণেহে এইবিলাক আমাক মানে সত্য মাৰ্গত আনিবৰ কাৰণেহে কৰি আছে পৰমাত্মা সেই তেওঁতো পৰমাত্মা হয় এই কলি যুগত মানে তাক চিনি নাপাব মানে তেওঁ কি ধৰণৰ লীলা কৰিছে আমাৰ নিজ পাপৰ কাৰণে তেওঁ সতলোক এনেকুৱা সতলোক এটা জেগাৰ পৰা পৰমাত্মাই নিজক ইমান ধুনীয়া জেগাৰ পৰা আমাৰ কাৰণে এই মৃত লোকত আহি কিনি আমাক পৰমাত্মাই শাস্ত্ৰ অনুকূল ভক্তি কৰি আমাক যি পুণ্য কিবা কিবি কৰি আমাক লৈ যাবৰ কাৰণে আহিছে তেওঁ পূৰ্ণ পৰমাত্মা হয় কবিৰ চাইবৰ অৱতাৰ হয় সকলো সমাজে তাক চিনি পাব লাগে মানে তেওঁ মানে আম মানুহ নহয় মানে তেওঁ ৰিয়েল গডহে হয় সেইকাৰণে সকলো ভকতবিলাকৰ লাভ হৈ আছে আৰু বিভিন্ন ভকতে মানে এইবিলাক লাভটো পাই আছে আৰু তেওঁৰ ভক্তি দিয়াটো শাস্ত্ৰ অনুকূল আছে যেনেকৈ গীতা খুলি আৰু যেনেকৈ দেৱী পুৰাণ সকলো হওক 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ হ'লে সকলো মানে গুৰুজীয়ে এনেকা ভক্তি কৰিব লাগে এনেকা কৰিলেহে তোমাৰ শাস্ত্ৰ অনুকূল ভক্তি হ'ব তেতিয়াহে তোমাৰ পুণ্য হ'ব তেতিয়াহে তোমাৰ লাভ হ'ব মানে যেতিয়া আৰু যি কৈছে পৰমাত্মাই যেতিয়া পৰমাত্মাক আমি দেখা নাপাওঁ যেতিয়া আমাৰ আমাৰ পাপৰ মহিলা আছে মানে এই মহিলাটো যেতিয়া আমাৰ পৰা আঁতৰি যাব তেতিয়াহে আমি পৰমাত্মাক দেখা পাম মানে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাক পৰমাত্মাই বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে লগতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে শাৰীৰিক সমস্যাবিলাকৰ পৰা আপোনাক ৰক্ষা কৰিছে আৰু যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তা মই কি দিম মই হাত জুৰি কৰি নমস্কাৰ কৰিছোঁ আহক মোৰো যেনেকৈ মই অসুবিধা হৈ আছিলে যেতিয়া মোৰ ৰোগ হৈ আছিলে মই এইটো গুৰুজীৰ চৰণ আহি মানে পৰমাত্মা ভক্তি কৰি কিনি মোৰো ৰোগবিলাক দূৰ হৈছে আপোনাবিলাকৰ হ'ব সকলো ভকত সমাজৰ হ'ব আপুনি এইবিলাক যি ভক্তি কৰি আছে এইবিলাক শাস্ত্ৰ বিৰোধ হয় যি পূজা পাঠ কৰি আছে এইবিলাক চব শাস্ত্ৰ বিৰোধ হয় এটা মানে চব গুৰুবিলাক মানে ঠগাই কিনি এইবিলাক মানে ভক্তি কৰাই আছে জগত সমাজক এইকাৰণে আপোনালোক যি সন্ত ৰামপালজী মহাৰাজ চৰণ আহক আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তি কৰি এই লাভটো পাব আমাৰ ভকতৰ ভিতৰতে বহুত মানে লাভ পাইছে পৰমাত্মাই যি শাস্ত্ৰ অনুকূল ভক্তি কৰি কেঞ্চাৰো ভাল হৈ আছে আৰু ভগৱানৰ প্ৰতি প্ৰেম হ'ব লাগিব প্ৰেম যেনেকৈ ভগৱানক যি আমি বিচাৰোঁ আত্মা দি বিচাৰোঁ তেতিয়াহে মানে ভগৱানে আমাক একচেপ্ট কৰে তেতিয়া মানে ভগৱানৰ বিভিন্ন লাভটো মানে আমি পাই যায় তেতিয়া সকলো পাব ভগৱানটো সকলো কাৰণে না মই অকলে কাৰণেতো নহয় সকলো কাৰণে ভগৱান হয় চব মানে ইয়াত জাত পাত চব মানে কালহে বনাই থৈ দিছে সেই কালহে মানে চব আমাক খাই আছে সেইকাৰণে আমি ইয়াত মানে দুখী হৈ আছোঁ আমি এতিয়া কিয় আমি মৰিব ইচ্ছা নাযায় আমি কিয় দুখীয়া হ'ব নিবিচাৰোঁ আৰু এইবিলাক মানে ধনী হ'ব বিচাৰোঁ এইটো মানে আমাৰ গুৰুদেৱে কৈছে চন্দ্ৰৰামপালজী মহাৰাজে বেটা সত্যলোকত এনেকৈ তুমি ঘৰ বাৰী ঘৰ ফল দাৰ কিবাৰ পৰা তাত থাকি আছিলে আমি সেইকাৰণে এইবিলাক মানে আমাক অনুভৱ হয় এই ইয়াতো আমি এইটো বিচাৰোঁ তেতিয়া গুৰুজীয়ে কৈছে আপুনি নিমখৰ
বস্তাত যদি চিনি বিচাৰে তেতিয়া নাপাব চিনি বস্তাতহে পাব এই হুকটো বুলি কৈছে যেতিয়া আমি ইয়াৰ পৰা যেতিয়ালৈকে নাযাওঁ ছাত্ৰৰ লগত তেতিয়ালৈকে আমি সেই হুকটো নাপাব ছাৰ ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব চন্দ্ৰ ৰামপালজী মহাৰাজৰ বিভিন্ন চেনেল আছে যেনেকৈ ইউটিউব চেনেল আছে ফেচবুক আছে টুইটাৰ আছে ইনষ্টাগ্ৰাম আছে টেলিগ্ৰাম আছে এইবিলাক বিভিন্ন চেনেলত মানে গুৰুদেৱে সৎ ভক্তিৰ মানে কিবাবিলাক সৎসংগবিলাকো এৰি আছে যিকোনো আপুনি PDF দ্বাৰা SMS পঢ়িব পাৰিব জ্ঞান গংগা জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত ভক্তি বা ভগৱান এইবিলাক চব মানে এইবিলাক পাই যাব অনলাইনত গুগলত চাৰ্চ কৰিলেও পাই যাব আৰু গুগলত চব সকলো কৈ থৈ দিছে পৰমাত্মাৰ দয়াত মানে আজিলৈকে তত্ত্বদৰ্শী সন্ত কোন হয় বুলি ক'লে গুগলে কৈ দিব আজিৰ দিনত তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয় মানে সৎগুৰুটো কিন্তু আমি চিনি পাব লাগিব সেইকাৰণে সৎগুৰু চিনিবৰ কাৰণে এইবিলাক সৎসংগলৈ চাব লাগিব আমাৰ ভক্তিটো মানে কেনেকৈ বাঢ়িব আমি পৰমাত্মা কেনেকৈ পাম আৰু আপুনি যি দীক্ষা ল'ব খুজিছে এইটো মানে এই সৎসং ইউটিউবত চাৰ্চ কৰিব চন্দ্ৰ ৰামপালজী মহাৰাজ বুলি এই সৎসংগৰ তলত এটা নম্বৰ দিয়ে মানে হালধীয়া এটা নম্বৰ আহে তাৰ তলত এই নম্বৰ আপুনি যোগাযোগ কৰি আপুনি নিজৰ মানে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ মানে সুধিখিনি আপুনি দীক্ষাটো ল'ব পাৰে কল কৰি ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ